মুখ্যমন্ত্ৰী অলপ বুঢ়া হৈছে, গৌৰৱ এতিয়াও ডেকা হৈ আছে। মুখ্যমন্ত্ৰী চাগে ধৰিব পৰা যায় গৌৰৱে কি কৰিব বিচাৰিছে। তেওঁ অলপ সময় লাগিব বুজি পাবলৈ। গৌৰৱ বয়সততো সৰু, এইটো মই স্বীকাৰ কৰোঁ। মুখ্যমন্ত্ৰী অলপ বুঢ়া হৈছে, গৌৰৱ এতিয়াও ডেকা হৈ আছে, সেইটো কথা হয়। সেইকাৰণে আজিকালি মানে কনভেনশ্যনেল পলিটিক্সটো নহয় বুলি কয়। এতিয়া কিবা ইনষ্টাগ্ৰাম আছে, কিবা আছে, আপোনালোকৰো জ্ঞান ইনষ্টাগ্ৰাম কিমানো আছে মই নাজানো, মুখ্যমন্ত্ৰী আছে নাই সেইটোও নাজানো। গৌৰৱ গগৈ সেইবিলাক আছে বুলি শুনিছোঁ। আৰু দেশৰ আমাৰ যুৱ দেশ বুলি কয়, সেই গতিকে যুৱ দেশৰ কথাটো অলপ বেলেগ হয়। সেইকাৰণে মুখ্যমন্ত্ৰী চাগে ধৰিব পৰা যায় গৌৰৱে কি কৰিব বিচাৰিছে, সেইকাৰণে তেনেকৈ কৈছে। তেওঁ অলপ সময় লাগিব বুজি পাবলৈ। গৌৰৱ বয়সততো সৰু, এইটো মই স্বীকাৰ কৰোঁ। মুখ্যমন্ত্ৰী অলপ বুঢ়া হৈছে, গৌৰৱ এতিয়াও ডেকা হৈ আছে, সেইটো কথা হয়। সেইকাৰণে আজিকালি মানে কনভেনশ্যনেল পলিটিক্সটো নহয় বুলি কয়। এতিয়া কিবা ইনষ্টাগ্ৰাম আছে, কিবা আছে, আপোনালোকৰো জ্ঞান ইনষ্টাগ্ৰাম কিমানো আছে মই নাজানো, মুখ্যমন্ত্ৰী আছে নাই সেইটোও নাজানো। গৌৰৱ গগৈ সেইবিলাক আছে বুলি শুনিছোঁ। আৰু দেশৰ আমাৰ যুৱ দেশ বুলি কয়, সেই গতিকে যুৱ দেশৰ কথাটো অলপ বেলেগ হয়। সেইকাৰণে মুখ্যমন্ত্ৰী চাগে ধৰিব পৰা যায় গৌৰৱে কি কৰিব বিচাৰিছে, সেইকাৰণে তেনেকৈ কৈছে। তেওঁ অলপ সময় লাগিব বুজি পাবলৈ। গৌৰৱ বয়সততো সৰু, এইটো মই স্বীকাৰ কৰোঁ। মুখ্যমন্ত্ৰী অলপ বুঢ়া হৈছে, গৌৰৱ এতিয়াও ডেকা হৈ আছে, সেইটো কথা হয়। সেইকাৰণে আজিকালি মানে কনভেনশ্যনেল পলিটিক্সটো নহয় বুলি কয়। এতিয়া কিবা ইনষ্টাগ্ৰাম আছে, কিবা আছে, আপোনালোকৰো জ্ঞান ইনষ্টাগ্ৰাম কিমানো আছে মই নাজানো, মুখ্যমন্ত্ৰী আছে নাই সেইটোও নাজানো। গৌৰৱ গগৈ সেইবিলাক আছে বুলি শুনিছোঁ। আৰু দেশৰ আমাৰ যুৱ দেশ বুলি কয়, সেই গতিকে যুৱ দেশৰ কথাটো অলপ বেলেগ হয়। সেইকাৰণে মুখ্যমন্ত্ৰী চাগে ধৰিব পৰা যায় গৌৰৱে কি কৰিব বিচাৰিছে, সেইকাৰণে তেনেকৈ কৈছে। তেওঁ অলপ সময় লাগিব বুজি পাবলৈ। গৌৰৱ বয়সততো সৰু, এইটো মই স্বীকাৰ কৰোঁ। মুখ্যমন্ত্ৰী অলপ বুঢ়া হৈছে, গৌৰৱ এতিয়াও ডেকা হৈ আছে, সেইটো কথা হয়। সেইকাৰণে আজিকালি মানে কনভেনশ্যনেল পলিটিক্সটো নহয় বুলি কয়। এতিয়া কিবা ইনষ্টাগ্ৰাম আছে, কিবা আছে, আপোনালোকৰো জ্ঞান ইনষ্টাগ্ৰাম কিমানো আছে মই নাজানো, মুখ্যমন্ত্ৰী আছে নাই সেইটোও নাজানো। গৌৰৱ গগৈ সেইবিলাক আছে বুলি শুনিছোঁ। আৰু দেশৰ আমাৰ যুৱ দেশ বুলি কয়, সেই গতিকে যুৱ দেশৰ কথাটো অলপ বেলেগ হয়। সেইকাৰণে মুখ্যমন্ত্ৰী চাগে ধৰিব পৰা যায় গৌৰৱে কি কৰিব বিচাৰিছে, সেইকাৰণে তেনেকৈ কৈছে। তেওঁ অলপ সময় লাগিব বুজি পাবলৈ। গৌৰৱ বয়সততো সৰু, এইটো মই স্বীকাৰ কৰোঁ। মুখ্যমন্ত্ৰী অলপ বুঢ়া হৈছে, গৌৰৱ এতিয়াও ডেকা হৈ আছে, সেইটো কথা হয়। সেইকাৰণে আজিকালি মানে কনভেনশ্যনেল পলিটিক্সটো নহয় বুলি কয়। এতিয়া কিবা ইনষ্টাগ্ৰাম আছে, কিবা আছে, আপোনালোকৰো জ্ঞান ইনষ্টাগ্ৰাম কিমানো আছে মই নাজানো, মুখ্যমন্ত্ৰী আছে নাই সেইটোও নাজানো। গৌৰৱ গগৈ সেইবিলাক আছে বুলি শুনিছোঁ। আৰু দেশৰ আমাৰ যুৱ দেশ বুলি কয়, সেই গতিকে যুৱ দেশৰ কথাটো অলপ বেলেগ হয়। সেইকাৰণে মুখ্যমন্ত্ৰী চাগে ধৰিব পৰা যায় গৌৰৱে কি কৰিব বিচাৰিছে, সেইকাৰণে তেনেকৈ কৈছে। তেওঁ অলপ সময় লাগিব বুজি পাবলৈ। গৌৰৱ বয়সততো সৰু, এইটো মই স্বীকাৰ কৰোঁ। মুখ্যমন্ত্ৰী অলপ বুঢ়া হৈছে, গৌৰৱ এতিয়াও ডেকা হৈ আছে।